নমস্কাৰ আৰু গুড ইভিনিং আজিৰ কৰ্মশালাত উপস্থিত বাহনা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰসন্ন কুমাৰ দত্ত ডাঙৰীয়া স্যাৰ IQACৰ কোঅৰ্ডিনেটৰ ডক্টৰ ৰফিক আহমেদ স্যাৰ IQACৰ অধীনত একাডেমিক ডেভেলপমেন্ট সেলৰ কনভেনাৰ ডক্টৰ মৃদুল দত্ত স্যাৰ আৰু ডক্টৰ অদিতি বৰুৱা বাইদেউ আজিৰ কৰ্মশালাত সমল ব্যক্তি ৰূপে উপস্থিত বাহনা মহাবিদ্যালয়ৰ কম্পিউটাৰ সায়েন্স ডিপাৰ্টমেন্টৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধেয় জয়ন্ত বৰদলৈ স্যাৰ বাহনা মহাবিদ্যালয়ৰ শ্ৰদ্ধেয় সমূহ অধ্যাপক অধ্যাপিকাসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ঐশ্বন্য শৰ্মাই IQACৰ অধীনত একাডেমিক ডেভেলপমেন্ট সেলৰ দ্বাৰা আয়োজিত এই তিনিদিনীয়া ভাৰ্চুৱেল কৰ্মশালা অন কম্পিউটাৰ নলেজত আপোনালোক সকলোলৈ স্বাগতম জনাইছো আজি আমি এই কৰ্মশালাৰ অন্তিম দিনত আহি উপস্থিত হৈছোহি অলৰেডি যোৱা প্ৰথম আৰু দ্বিতীয় দিনা মোবাইল এপ্লিকেশন ফৰ অনলাইন টিচিং এণ্ড আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেশনৰ ওপৰত খুব ধুনীয়াকৈ আলোচনা কৰা হৈছে কিন্তু এই গোটেই কৰ্মশালাখন আধৰুৱা হৈ যাব ৰব যদিহে আমি আজিৰ যুগৰ লগত ৰিলেভেন্ট খুব এটা ইম্পৰ্টেন্ট টপিক যাক আমি MS এক্সেল বুলি কওঁ যদি আমি সেই টপিকটো ইনক্লুড নকৰো গতিকে MS এক্সেল হৈছে আমি সকলোৱে জানো আজিৰ যুগটো ডেটা সায়েন্সৰ যুগ ইনফৰমেশনৰ যুগ যে আমাৰ ম্যাক্সিমাম ইন্টাৰনেটৰ কাৰণে আমাৰ হাতত খুব বেছি সংখ্যক ইনফৰমেশন अवेलेबल আছে ইনফ্যাক্ট আমি আজি সকলোৱে যে এটা অনলাইন ওয়ার্কশপবোৰ সেমিনাৰবোৰ জয়েন কৰি আছো আমি ৰেজিষ্ট্ৰেচনৰ কাৰণে গুগল ফৰ্ম ইউজ কৰো ইভেন গুগল ফৰ্মৰ যিখিনি এন্ট্ৰি সেই এন্ট্ৰিখিনিও এক্সেল ফৰ্মেটত গৈ সেভ হয় ইয়াৰ বাহিৰেও আমি কলেজৰ আমি বহুতো আমি শিক্ষক শিক্ষয়িত্ৰী সকলেও বহুতো কামত ম্যাক্সিমাম কামত এক্সেল ফাইল ইউজ কৰো গতিকে এক্সেল ফাইল এনেকুৱা এটা ফাইল খুবেই সময়োপযোগী এটা ইম্পৰ্টেন্ট এটা এপ্লিকেশন য'ত ডেটা অৰ্গেনাইজ আৰু এনালাইজ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু আই থিংক আজিৰ বৰ্তমান যুগত যেটো ডেটাৰ যুগ সেই যুগৰ লগত মিলাবলৈ হলে খুব বেসিক এটা যেটো টুল MS টুল আমি সকলোৱে ইয়াৰ ওপৰত ইয়াৰ যেটো বেসিক্স ইউজেস খিনি আমি সকলোৱে জনাৰ দৰকাৰ গতিকে এই ক্ষেত্ৰত MS এক্সেলৰ ওপৰত ইয়াৰ এপ্লিকেশনৰ ওপৰত বিশদভাৱে ক'বলৈ আজি আমাৰ মাজত সমল ব্যক্তি ৰূপে উপস্থিত আছে আমাৰ সকলোৰে পৰিচিত বাহনা মহাবিদ্যালয়ৰ কম্পিউটাৰ সায়েন্স ডিপাৰ্টমেন্টৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধেয় জয়ন্ত বৰদলৈ স্যাৰ জয়ন্ত বৰদলৈ স্যাৰ এজন দক্ষ অভিজ্ঞ আৰু দায়িত্বশীল অধ্যাপক হিচাপে বাহনা মহাবিদ্যালয়ৰ প্ৰতি নিজৰ অনবদ্য অৱদান আগবঢ়াই আহিছে স্যাৰৰ কম্পিউটাৰ সায়েন্স এই বিষয়টোৰ ওপৰত যি আধিপত্যতা আছে আৰু খুব সুন্দৰকৈ বিশ্লেষণ কৰিব পৰা গুণৰ কাৰণে মই শুনিবলৈ পাই আহিছো যে ম্যাক্সিমাম ল'ৰা-ছোৱালী আমাৰ কলেজৰ তেওঁৰ ক্লাছ কৰি খুবেই ভাল পায় আৰু ফৰচুনেটলি আজি এই কৰ্মশালাখনৰ যোগেদি আমিও তেওঁৰ পৰা আৰু খুবেই এটা ইম্পৰ্টেন্ট টপিক MS এক্সেলৰ ওপৰত জানিবলৈ সুবিধা পালো গতিকে মই মোৰ বক্তব্য দীঘলীয়া নকৰো মই আজিৰ উপস্থিত বাহনা মহাবিদ্যালয়ৰ শ্ৰদ্ধেয় অধ্যক্ষ মহোদয় দুআষাৰকৈ আজিৰ এই কৰ্মশালাৰ এই খণ্ডটিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনালো থ্যাংক ইউ স্যাৰ ধন্যবাদ অসন্যা গুড ইভিনিং মোৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আজি এই কৰ্মশালাৰ তৃতীয় তথা অন্তিম দিন এই 3 দিনৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকল বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল
যথেষ্ট উপকৃত হৈছোঁ আৰু মই আশা কৰিছোঁ আজিৰ কাৰ্যসূচীটো জয়ন্ত বৰদলৈ ডাঙৰীয়াই এক্সেল মাইক্ৰ'ছফ্ট এক্সেলৰ বিষয়ে যথেষ্ট জ্ঞান দিব আমি কিছু পৰিমাণে জানো মোৰ ক্ষেত্ৰত কৈছোঁ কিছু পৰিমাণে জানো কেনেকৈ ডাটা ভৰাব লাগে যোগ কেনেকৈ হৈ যায় নিজে নিজে এইখিনি আমি জানো অকণমান গতিকে আৰু বিশদভাৱে আমি জানিবলৈ ইচ্ছা আছে মই ভাবিছোঁ মোৰ কাৰণে উপকাৰ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে যিসকলে একেবাৰে নাজানে তেওঁলোকে শিকিব পাৰিব যিবিলাকে অকণমান জানে আৰু বেছিকৈ জানিব পাৰিব আৰু তেওঁলোকে যদি কিবা জনাসকলে যদি কিবা সুধিবলগীয়া থাকে এই কৰ্মশালাৰ যোগেদি সুধি পেলাই তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিব পাৰিব মই আশা কৰিছোঁ এই কৰ্মশালাখনৰ 3 দিনৰ কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাক যথেষ্ট উপকৃত কৰিছে এই ক্ষেত্ৰত IQAC একাডেমিক চেলৰ মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এই আমাৰ বন্ধৰ সময়ছোৱাটো অনলাইন যোগেদি আমাক এই সুবিধাখন দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলকে এই সুবিধাখন দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা কাৰ্যসূচী আগলৈও লৈ যাব বুলি মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে বহুতো যিমান থাকিব লাগে সিমান আশা কৰা ধৰণে উপস্থিত থকা দেখা নাই 3 দিনৰ কাৰ্যসূচীতে হয়তো তেওঁলোকে কিছুমানে আজিকালি সৰুৰ পৰা জানি আহে গতিকে বহুতে হয়তো জানে আৰু আন কিছু কি কাৰণত উপস্থিত নাই সেইটো মই বুজি পোৱা নাই সেইটো আমি এটা অধ্যয়ন কৰিবলগীয়া বিষয় যে ছাত্ৰ ছাত্ৰীসকল উপস্থিতি কম কিয় তেওঁলোকে যদি জানাৰ কাৰণে উপস্থিত নাই খুবেই ভাল কথা তেওঁলোকে জানেই যেতিয়া যদি নজনা কিন্তু আগ্ৰহও নাই সেইটো এটা আমাৰ বিচাৰ্য বিষয় কাৰণ এইটো এটা অকল এনেকুৱা নহয় যে সায়েন্সৰ বিষয় এনেকুৱা নহয় যে আমি ব্যৱসায় বাণিজ্য যি কৰোঁ তাতো এই মাইক্ৰ'ছফ্ট এক্সেলৰ কাম আছে গতিকে মই থকাখিনিক ভালদৰে জ্ঞান অৰ্জন কৰিবলৈ ইয়াৰ পৰা আহ্বান জনাইছোঁ লগতে জয়ন্ত বৰদলৈক আজি এই কাৰ্যসূচীত ভাগ লৈ আমাক সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই কাৰ্যসূচীৰ সফলতাৰ কামনা কৰিছোঁ ধন্যবাদ ছাৰ हेलो सर শুনিছো আমি কব পাৰি না স্যার পাৰি ভালে আছে মই আজি এমএছ এক্সেলৰ ওপৰত ক'বলৈ যোৱাৰ আগতে কেইটামান কথা কৈ লওঁ এমএছ এক্সেলটো এমএছ অফিচৰ এটা এপ্লিকেশ্যন ছফ্টৱেৰ যেনেকৈ কালি আমাৰ পাণ্ডা ছাৰে কৈছিলে পাৱাৰ পইণ্টৰ লগতে এমএছ এক্সেলৰ এটা অফিচৰে বস্তু কিন্তু এমএছ এক্সেলটো মানে বৰ ডাঙৰ পেকেজ এটা যিটো পেকেজ হয়তো এঘণ্টাত মই কমপ্লিট কৰিবতো নোৱাৰোৱে আৰু মই এনেকুৱা এটা পৰ্যায়ত আছোঁ যিটো ময়ো লাৰ্ণিং ষ্টেজতে আছোঁ কাৰণ ইমান বছৰ কৰিলোঁ যিটো মই কমপ্লিট এমএছ এক্সেল জানো বুলি ক'ব নোৱাৰোঁ কাৰণ তাত শিকিবলগীয়া বস্তু বহুত থাকে হয় এতিয়াও মই কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা কিবা মোতকৈ বেছি জনাও থাকিব পাৰে মই তেতিয়া শিকিব বিচাৰোঁ মানে সেইখিনি সেইকাৰণে এমএছ এক্সেলটো ধৰক শিকি শেষ কৰিব পৰা বুলি মই ভবা নাই এতিয়ালৈকে কাৰণ তাত নতুনকৈ শিকিবলগীয়া বস্তু বহুত থাকি যায় এতিয়া আমি কৰি আহিছোঁ যদিও এমএছ এক্সেলটো আমি এতিয়াও শিকি আছোঁ মানে এতিয়াও এমএছ এক্সেলৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ আৰু শিকিবলগীয়াও বহুত আছে এতিয়া কাৰণ ভাৰ্চনবোৰ চেঞ্জ হৈ যোৱাৰ লগে লগে এমএছ এক্সেলৰ নতুন নতুন ফিচাৰ্ছবিলাক আহে নতুন নতুন মানে তাত সুবিধাবিলাক আহে আজি মই এইটো এমএছ অফিচ 7 যিটো এক্সেল 7 যি কওঁ আমি 7তে কাম কৰি এতিয়া তাৰ ওপৰতো ভাৰ্চন আহিলে কিন্তু এটা জানিলে বাকীবিলাক প্ৰায় পৰা যায় এলে মই শ্বেয়াৰ কৰিছোঁ এটা
স্যাৰ স্ক্ৰীনখন অলপ ষ্টাক হৈ গৈছে স্যাৰ শুনা পাইছে সকলোৱে শুনা পাইছে নাই পোৱা মোৰ নেটৱৰ্কটো কাট খাই গৈছে হয় স্যাৰ এতিয়া শুনিছো মই এমএছ এক্সেলটো আমাকো যোৱা আগতে এইখিনি শুনিছে এতিয়া মই কৈছো এক্সেল কি বস্তু আমি এমএছ এক্সেলটো আমি এটা স্প্ৰেডশীট পেকেজ বুলি জানো যেটো মানে য'ত আমি ক্যালকুলেশন ডাটা ষ্টৰেজ কৰিব পাৰো ক্যালকুলেশন কৰিব পাৰো আৰু ডাটা এনালাইসিস কৰিব পাৰো য'ত আমি সকলো ধৰণৰ ধৰক আৰু গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰিব পাৰো য'ত আমি আৰু এনেকুৱা ধৰণৰ স্প্ৰেডশীট পেকেজ আৰু আছে যেনেকৈ আমি আগতে ব্যৱহাৰ কৰিছিলো লোটাছ 123 স্ক্ৰীনখন দেখি পাইছে ন হেল্ল' স্যাৰ দেখা পাইছো স্যাৰ দেখি আছো আগতে আমি ব্যৱহাৰ কৰিছিলো লোটাছ 123 বুলি এটা স্প্ৰেডশীট পেকেজ আছিলে এটা 10 বেস স্প্ৰেডশীট পেকেজ আছিলে লোটাছ 123 তাৰপিছত আমি এতিয়া সবতে পপুলাৰ এটা এমএছ এক্সেল বুলি কব তেনেকৈ গুগল সিটো পাম আমি তাৰপিছত আমি কোৱাৰ্টাৰ অফ ফ্লো বুলি এটা আছে সিম্ফনি বুলি এটা আছে তেনেকৈ বহুত ধৰণৰ আমি মানে স্প্ৰেডশীট পেকেজ পাম এক্সেলটো ইয়াত এমএছ ৱৰ্ডৰ এটা স্প্ৰেডশীট পেকেজ যেতিয়া আমি এমএছ এক্সেলটো অন কৰো তেতিয়া আমি তাত দেখিব পাও এখন মানে ৰ শীট দেখিব পাও যিখন ৰ আৰু কলমত ভাগ হৈ থাকে তাৰমানে আমি এটা স্ক্ৰীনত যিখন শীট দেখিব পাইছো তাত কিছুমান ৰ আৰু কলম এখনে এমএছ এক্সেল ইয়াত আমি কিছুমান ৰ আৰু কলম দেখিব পাও আৰু ৰ আৰু কলম বিলাকত যে ক্ৰস সেকশন ইন্টাৰসেকশন কৰি পেলাই যিবোৰ আমি ঘৰ পাও দেখিছে নে এইবোৰ স্যাৰ দেখিছো স্যাৰ দেখিছো ৰ আৰু কলম যেতিয়া ইন্টাৰসেকশন কৰি পেলাই আমি কিছুমান ঘৰ পাও বিলাক আমি সেল বুলি কওঁ এতিয়া এই ঘৰবিলাক যিবোৰ আছে এইবিলাকক সেল বুলি কয় আৰু ইয়াত প্ৰতিটো সেলৰ এটা নাম আছে যাক আমি সেল এড্ৰেছ বুলি কওঁ এই সেল এড্ৰেছ বিলাক ইয়াত যেতিয়া আমি কাম কৰো সেল এড্ৰেছৰ ওপৰত ভিত্তি কৰি পেলাই কাম কৰো এতিয়া এই সেল এড্ৰেছ বিলাকৰ প্ৰতিটো এটা নাম আছে এই নামটো আমি কেনেকৈ লওঁ যে এই যিটো সেল যেতিয়া ওলাই আছে যেটো মোৰ যিটো অলপ ডাৰ্ক হৈ আছে আমি এক্টিভ সেল বুলি কওঁ যিটো অকণ ডাৰ্ক বৰ্ডাৰ সেল দেখিবলৈ পাইছো আমি সেইটো এক্টিভ সেল বুলি কওঁ এই এক্টিভ সেলটোৰ নামটো আমি ইয়াত দেখিব পাও D4 মানে ডি নম্বৰ কলমৰ 4 নম্বৰ ৰোত আছে এই গোটেই এক্সেল শীটখন কিছুমান ৰ আৰু কলমত ভাগ হৈ আছে আৰু এই ৰ আৰু কলম আমি ইয়াত কলম হিচাপে পাও এখন ইয়াত আমি বাই ডিফল্ট তিনিখন শীট দেখিব পাও তলত আমি শীট হিচাপে দেখিব পাইছো শীট 1 শীট 2 শীট 3 তেনেকৈ আমি তলত থাকে তেনেকৈ আমি বাই ডিফল্ট তিনিখন থাকে তাক আমি কম বেছি কৰিব পাৰো ডিলিটও কৰিব পাৰো আৰু মানে আমি আকৌ তাত সংযোজন কৰিব তেনেকৈ আমি 255 শীটলৈকে যাব পাৰিম 255 শীটলৈকে যাব পাৰিম এই ধৰণে আৰু ইয়াত আমি ৰ মানে কলম হিচাপে ABCD এনেকৈ আছে যে আমি ইয়াত এনেকৈ ABCD কে আমি 16384 মানে কলম দেখিব পাৰো 16384 কলম ইয়াত ABCDEFZ আহিব AAABAC তেনেকৈ গৈছে তেনেকৈ আমি 16384 পাওঁ আৰু ইয়াত ৰ আমি এনেকৈ 1 2 3 4 যেনেকৈ পাইছো ৰ থাকে 10,48,576 ৰ থাকে 10,48,576 এখন শীটত দেই এখন শীট তেনেকৈ আমি বহুত শীট ল'ব পাৰোঁ 255 শীটলৈকে যাব পাৰোঁ 255 শীটলৈকে যাব পাৰিম আমি এনেকৈ আৰু এই মানে এখন শীট কিমান ডাঙৰ হ'ব পাৰে এইটো আপোনালোকে কল্পনা কৰিব পাৰে ধৰক ইয়াত আমি মানে 10,48,576 টা ইনফৰমেশ্যন মানে এটা যদি ৰ মই এটা ৰেকৰ্ড বুলি হ'ব কিমানটা ৰেকৰ্ড হয়তো মেট্ৰিকতো ইমান ল'ৰা ছোৱালীয়ে পৰীক্ষা নিদিয়ে নেকি আমাৰ এইখিনি আমি ইয়াত মানে এখন শীটত আমি ৰাখিব পাৰোঁ মানে এখন শীটত বহুত ডাঙৰ এখন মানে কেলকুলেশ্যন বা ডাটা ৰাখিব পাৰোঁ আমি এইখিনি দেখিব পাৰোঁ
এতিয়া এই এক্টিভ সেল বিলাক যেতিয়া আমি দেখো তাৰ মানে ৰাইট হেণ্ডৰ বটমত এটা বক্স দেখিবলৈ পাওঁ বক্সটো যেতিয়া মাউসটো মই এনে মাউসটো ড্ৰপ ইনে স্কয়াৰ শেপ এনেকুৱা আছে যেতিয়া মই টাচ কৰি দিওঁ এই বক্সটো তেতিয়া এইটো এটা প্লাস সাইনলৈ কনভার্ট হয় এটা বক্স দেখিছেনে বাৰু বক্সটো কৰ্নাৰ ভিতৰ বক্স এটা থাকে এই বক্সটোক আমি ফিল হ্যান্ডেল বুলি কওঁ এই বক্সটোৰ নাম ফিল হ্যান্ডেল এইটো আমি ফিল হ্যান্ডেল বুলি কওঁ এই ফিল হ্যান্ডেলটো আমি পিছত ইউজ কৰি দেখুৱাম এখিনি আমি ইয়াত ফিল হ্যান্ডেল বুলি লিখিব পাওঁ এতিয়া এই গোটেই এক্সেল শীটখন আচলতে আমি ইয়াত আসলে মেজৰ পাৰ্ট বিলা এক্সেলৰ মানে ওয়ার্কশিট আৰু চাৰ্ট দেখুৱাম যত আমি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন বুলি দেখুৱাম আৰু আমি ওয়ার্কশিট মানে এক্সেল শীটখন ডাটাবেস হিচাপে ইউজ কৰিব পাৰিম আৰু ই ওয়েবটো সাপোর্ট কৰে আমি আচলতে আজি খুব ওয়েব সাপোর্টলে নাযাওঁগে এইকেইটি ওয়ার্কশিট চাৰ্ট আৰু ডাটাবেস এইটা বস্তুতে আমি মানে এক্সেল শীটখন এখন ডাটাবেস হিচাপে আমি ইউজ কৰিব পাৰো এতিয়া এখন এক্সেল শীট যেতিয়া আমি দেখিব পাওঁ তেতিয়া তাত আমি ভাগবিলাক দেখিব পাওঁ এনেকে ইয়াত গোটেই মই দেখুৱাই আছো এই কৰ্নাৰটোক আমি এড্ৰেছ বাৰ বুলি কওঁ যত আমি এক্সেলৰ এড্ৰেছটো থাকে মানে আমি যে সেল বিলাকৰ এড্ৰেছটো আমি দেখিব পাওঁ আৰু ইয়াত এটা ফৰ্মুলা বাৰ বুলি থাকে বগা স্পেচ থাকে এই ফৰ্মুলা বাৰটোত যত আমি ফৰ্মুলাবিলাক লিখিম তাত আমি দেখিব পাওঁ আৰু ৰ আৰু কলমত ভাগ হৈ থাকে আৰু ইয়াত ফিল হ্যান্ডেলটো দেখুৱাইছে বক্সৰ কৰ্নাৰত ফিল হ্যান্ডেলটো আৰু যেটো ডাৰ্ক হৈ থাকিব এটোক আমি এক্টিভ সেল বুলি কওঁ আৰু তলত আমি ওয়ার্কশিট ট্যাব বুলি কওঁ এই ওয়ার্কশিট ট্যাবটো বাই ডিফল্ট তিনটা থাকে আৰু তাৰ তলত আমি স্ট্যাটাস বাৰডাল দেখিবলৈ পাওঁ গোটেই এক্সেল শীটখন আমি এনেকে দেখিবলৈ পাওঁ তাই ইয়াত আমি কলোৱে এক্টিভ সেল কি বস্তু কলম ৰটো কলোৱে কলম ৰটো আমি কলম বুলি কৈছো 16384 ইয়া মানে এ বি সি ডি কে থাকে এ টু এক্স এফ ডি লৈকে থাকে আৰু ৰ তেনেকে 10,48,576 থাকে আৰু ফিল হ্যান্ডেলটো কলোৱে কৰ্নাৰ বক্স থাকে আৰু এড্ৰেছ বাৰডালত আমি যত মানে ওপৰত থাকিব এড্ৰেছ বাৰডাল তেনেকে আমি দেখিব পাৰোঁ এতিয়া আমি আহো আকৌ কৈছো এই সেল বিলাক আমি যেটো এটো ধক B3 বুলি কৈছে এটো আচলতে আমি ইয়াত কি কৰো সেল ৰেফাৰেন্স বুলি কওঁ ইয়াত আমি এক্সেলত মানে আমি তিনি ধৰণৰ ৰেফাৰেন্স দেখিবলৈ পাওঁ এটা যে আমি B3 দেখিছো এই B3 টো এটা সেল ৰেফাৰেন্স এটোক আমি এনেকে যদি লিখো তেতিয়া হেতু ৰিলেটিভ ৰেফাৰেন্স বুলি কয় লক মই এতিয়া ইয়াতে মই এটা দেখুৱাইছো লক এইখন এটো লক B2 আৰু B মানে C2 এটো C3 D2 আৰু এটো আইলে আমাৰ E2 এনেকে আমি সেল বিলাক দেখিব পাওঁ এটা এই সেল বিলাক যদি মই এনেকে লিখো লক মই ইয়াত ক্লিক কৰিলে B2 দেখিলো প্লাস দিলো ইয়াত ক্লিক কৰিলে C2 দেখিলো এই ধৰণৰ লিখাটোক আমি ৰিলেটিভ ৰেফাৰেন্স বুলি কওঁ ৰিলেটিভ ৰেফাৰেন্স ইয়াত যদি মই এন্টাৰ মাৰি দিওঁ এই দুটা সেল যোগ হৈ যাব আৰু যদি মই ইয়াত ক্লিক কৰি পেলাই টানি মানে ফিল হ্যান্ডেলত ধৰি পেলাই টানি দিওঁ তেতিয়া এইগিটা ইয়াত ধৰক B2 C2 যোগ হ'ল ইয়াত B3 C3 যোগ হ'ল ইয়াত B4 C4 যোগ হ'ল আৰু ইয়াত B5 C5 যোগ হ'ল মানে এই ধৰণৰ লিখা সেল ৰেফাৰেন্স বিলাক আমি ৰিলেটিভ ৰেফাৰেন্স বুলি কওঁ এতিয়া এই সেল ৰেফাৰেন্স বিলাক আমি আৰু এটা ধৰণে দেখিব পাৰোঁ লক এতিয়া মই ইয়াৰ C2 যেটো লিখিছো এই C2 সেলটো মই এবসলিউট ৰেফাৰেন্স বুলি কম আমি এবসলিউট ৰেফাৰেন্সলে কনভাৰ্ট কৰি দিব পাৰোঁ যদি মই কিবোৰ্ডৰ যেটো ফাংচন কি আছে ইয়াত F4 টো প্ৰেছ কৰিলো তেতিয়া ইয়াত আমি লিখাটো এনেকে দেখিব পাম এতিয়া ইয়াত চকচোন এই লিখাটো চক ইয়াত B2 প্লাস $C$2 বুলি কৈছো এই যে লিখাটো $C$2 এটো এটা সেল ৰেফাৰেন্স এটো এটা সেল এড্ৰেছ আমি এনেকৈ লিখিব পাৰো
কিন্তু এই সেল এড্ৰেছ লিখা নিয়মটোক আমি এটো অ্যাবসলিউট ৰেফাৰেন্স বুলি কোৱা হয় এটো অ্যাবসলিউট ৰেফাৰেন্স বুলি কোৱা হয় ইয়াত এটা সেল মই ৰিলেটিভত লিখিছো এটা সেল মই অ্যাবসলিউট ৰেফাৰেন্সত লিখিছো আৰু এই ধৰণৰ যদি মিক্স স্কেল লিখো তেতিয়া এটো মিক্স ৰেফাৰেন্স বুলি কয় এই বস্তুটো এটা মিক্স ৰেফাৰেন্সত আছে b2 প্লাস $c $2 এতিয়া যদি মই ইয়াত এন্টাৰ মাৰি দিও তেতিয়া ইয়াত মই দেখিম এটো এতিয়া যদি মই টানি দিও ড্ৰেগ কৰি দিও তেতিয়া ইয়াত মই দেখিব পাম পঢ়োতে মই এটো c2 বুলি b2 প্লাস c2 বুলি পঢ়িম এটো প্ৰথমটোত আমি b2 প্লাস c2 বুলি দেখিলো দ্বিতীয়টো b3 প্লাস c2 এ থাকিলে দেখিছেনে ইয়াত টানি দিয়া পিছত ই মুভ নহয় এই ফিক্স হৈ দিয়ে বাকিটো ধৰ b2 পা b3 লে গুচি আহিলে ইয়াত c কিন্তু c2 টু c2 হিচাপে থাকি দিব মানে c2 সেলটো ইয়াত যেতিয়া আমি ড্ৰেগ কৰি দিও এটা ড্ৰেগ কৰিলে ই মুভ নহয় কিন্তু যদি মই ৰিলেটিভ ৰেফাৰেন্সত লিখো তেতিয়া কি লগলকে ড্ৰেগ কৰি দিয়ালৈকে কি নেক্সট সেলটো গুচি আহিব নেক্সটটো আমি ইয়াত দেখিলো b4 c2 টু ফিক্স হৈ দিলে মানে এই ধৰণে লিখাটোক আমি কি বুলি কওঁ অ্যাবসলিউট ৰেফাৰেন্স বুলি কওঁ মানে আমি সেল ৰেফাৰেন্স বিলাক সেল এড্ৰেছ বিলাকত যেটো ৰেফাৰেন্স এই ৰেফাৰেন্স বিলাক আমি তিনি ধৰণৰ দেখিব পাওঁ কি কি ৰিলেটিভ ৰেফাৰেন্স অ্যাবসলিউট ৰেফাৰেন্স এণ্ড মিক্স ৰেফাৰেন্স এটা গম পালে এটা নেক্সট চাওঁ আমি ইয়াত আমি ফৰ্মুলা আৰু ফাংচন এটা ফৰ্মুলা বুলি কলে কি বুজিব এটা যে মই লিখিছিলো a1 plus a2 plus a3 এইবিলাক ফৰ্মুলা ইয়াত বেলেগ বেলেগ ধৰণৰ আমি ফৰ্মুলা বিলাক ইউজ কৰিব পাৰিম তেনেকে আমি ইকুৱেশনটা লিখি দিলে আমি এটো মানে ফৰ্মুলা হিচাপে লিখিব পাৰিম আৰু এক্সেলত আমি কি মানে এই অপাৰেটৰ বিলাক আছে প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজন এগিটাৰ উপৰি আমি এটা কি পাৱাৰ পাওঁ এতিয়া যদি আমি ধৰক ইয়াতে দিলো ধৰক ইয়াত মই প্ৰতিটোৰ লগত কিবা এটা যোগ কৰি দিছো এই দুটা সেল ধৰক মানে 101 প্লাস 3 কৰিব গৈছো এতিয়া মই ইয়াত এনে কৰিব পাৰো মানে এটো কি হল ইয়াত এডিশনটো ইউজ কৰিম ঠিক ধৰক মই এটো যদি 73 মাইনাস কৰিব খুজিছো 4 তেতিয়া মই ইয়াত লিখি দিব পাৰো ইয়াত ক্লিক ইকুৱেল সদায় ফৰ্মুলা বিলাক হেৰি ইকুৱেল সাইনে আৰম্ভ কৰিব লাগিব মাইনাস চিন ইউজ কৰিব পাৰো ঠিক ইয়াত মাল্টিপ্লিকেশন কৰিবৰ কাৰণে আৰু ইয়াত ঠিক তেনেকে ডিভাইড কৰিব বিচাৰিলে প্লাস আমি ইউজ কৰি এনেকে আমি ডিভাইড কৰিব পাৰো আৰু ইয়াত পাৱাৰ বুলি ক'লে ধৰক মই এটা 3 কিউব লিখিব খুজিছো 3 কিউব তেতিয়া মই ইয়াত কিউব কৰি পাৱাৰ 3 to the power 3 বুজাবলৈ গ'লে ইয়াত কেৰট সাইন যেটো বুলি কওঁ আমি এটো এনেকে লিখা হয় সেল গিটা ফলো হ'ব মানে এই সিম্বলটো কি বুজায় পাৱাৰ বুজায় এটা এক্সেলত আমি পাৱাৰ সিম্বলটো পাওঁ মানে 3 to the power 3 এতিয়া আমি ইয়াত যে লিখিছো সব 27 টো ইয়াত আমি এক্সেল শীটখন দেখিব পাওঁ আৰু ওপৰৰ এই বগা স্পেচটো এটো ফৰ্মুলা বাৰ বুলি কয় যত আমি কি ফৰ্মুলা ইউজ কৰিছো আমি এটো দেখি থাকো ফৰ্মুলা বাৰডলত কি ফৰ্মুলা ইউজ কৰিছো এটো বস্তু আমি দেখি থাকো এটা কিবা কাৰণত যদি ফৰ্মুলাটো মোক কেনসেল কৰিব লগা হয় তেতিয়া ইয়াত আপোনাৰ ক্ৰস চিন এটা আছে এই ক্ৰস চিন কেনসেল লিখছেনে এই ক্ৰস চিনত ক্লিক কৰিলে এটো কেনসেল হৈ যাব মানে ফৰ্মুলাটো আমি কেনসেল কৰি দিব পাৰো কৰিলে এই ক্ৰস চিনত ক্লিক কৰিব লাগিব মানে আমি সিলেক্ট কৰি থোৱা থাকিলে এই ক্ৰস চিনত যদি আমি ক্লিক কৰিলো এটো কেনসেল লিখাব কেনসেল এটা হোৱা নাই এটো কেনসেল হৈ যাব মানে এটা মই এন্ট্ৰি কৰি দিয়া কাৰণে কেনসেল হৈ গ'ল যদি এটা মই ইয়াত বেলেগ এটা দেখাই দিছো এটো লগতে মই যোগ কৰিছো এটা যোগ কৰিছো
লিখোতে এইটো নালাগে বুলি ভাবিলে এইটো মই ক্লিক কৰিলে নাইকিয়া হৈ যাব তাত এন্ট্ৰি কৰাৰ আগতে যদি মই ক্লিক কৰিলোঁ নালাগে বুলি ক'লে তাত কেঞ্চেল হৈ গুচি যাব গতিকে আমি এইটো কেঞ্চেল কৰি দিওঁ এতিয়া ইয়াত আমি ফৰ্মুলা বুলি ক'লে ইয়াত যেনেকৈ এইবোৰ ইউজ কৰি পেলাই অপাৰেটৰ ইউজ কৰি পেলাই যিবোৰ আমি বস্তু লিখিম সেইখিনিকে আমি ইয়াত ফৰ্মুলা বুলি কওঁ আৰু যদি ফাংচন বুলি ক'লে ইয়াত কিছুমান প্ৰি ডিফাইণ্ড ফৰ্মুলা থাকে মানে প্ৰি ডিফাইণ্ড মানে ফাংচন আমি দেখিব পাওঁ যেনেকৈ সাম এতিয়া কৰিলে সাম a1 colon a2 এই a1 colon a2 মিন্স ৰেঞ্জ বুজায় মানে a1 ৰ পৰা a3 a1 2 বুজায় এই যিটো মানে কলন সাইনটো দিয়া আছে এইটো 2 বুজায় দ্যাট ইজ a1 to a3 বুজায় আমি এনেকুৱা ধৰণৰ বিলাকক আমি এক্সেল ফাংচন বুলি কওঁ এখিনি আমি এক্সেল ফাংচনত আমি দেখিব পাম এখিনি এটা আমি সৰু ফাংচন কেইটামান এপ্লাই কৰি চাওঁচোন ইয়াত মই এখন শীট ইউজ কৰি চাইছো এতিয়া ধৰক এখন মই এখন মাৰ্কশিট এখন বনাইছো ষ্টুডেন্ট নেম ষ্টুডেন্ট কেইটাই ইংলিছ আছামিজ কম্পিউটাৰ মেথছ এনেকৈ আছে এতিয়া আমি ইয়াত কি কৰিব লাগে টোটেলটো উলিয়াব লাগে আৰু টোটেল উলিয়াবৰ কাৰণে ইয়াত মেথমেটিকেল ফাংচন আমি ইউজ কৰিম তাক আমি টোটেলৰ কাৰণে আমি সাম ইউজ কৰোঁ সাম বুলি ক'লে আমি সদায় যেতিয়া এক্সেল ফৰ্মুলাবিলাক লিখা হয় সদায় ইকুৱেল সাইন দি পেলাই আৰম্ভ কৰা হয় মানে আমি এক্সেল ফৰ্মুলা আৰ অলৱেজ বিগিন উইথ ইকুৱেল সাইন এইটো আমাৰ মানে মনত থাকিব লাগিব এতিয়া আমি ইকুৱেল সাইন দিলোঁ ইয়াত আমি কি লিখিম সাম বুলি ক'লোঁ সাম ব্ৰেকেট দি পেলাই আমি এতিয়া ফাৰ্ষ্টৰ কলম যিটো ফাৰ্ষ্ট এইটো b2 এতিয়া মই ৰেঞ্জটো বুজাবৰ কাৰণে ইয়াত কলন সাইনটো দি পেলাই লাষ্টৰ সেলটোত ক্লিক কৰি দিওঁ এইটো মানে ই যিটো মেথছ আছে এটা b2 colon e2 এটা b2 colon e2 বুলি ক'লে আমি সাম ফ্ৰম b2 to e2 বুজাব মানে ইয়াত আমি যদি ব্ৰেকেট দি দিওঁ ইয়াত এন্টাৰ মাৰি দিলে এই বস্তুটো ইয়াত আহি যাব এতিয়া প্ৰথম ঘৰটোতে কৰিব লাগে বাকিবোৰ ঘৰত আৰু মানে ফৰ্মুলা ইউজ কৰি থাকিব নালাগে আমি কি কৰিম জাস্ট এই ফিল হ্যান্ডেল বক্সটোলৈ গুচি যাম দেখিছে না বাৰু এইটো হেৰিটো কৰি থাকোতে স্যার দেখি আছে স্যার দেখি আছে জুম কৰি দিছো অলপ হয় এতিয়া এই ফৰ্মুলাটো ইয়াত মোৰ ভ্যালুটো আহিলে আৰু ফৰ্মুলা বাৰত মই কি কৰিলো ফৰ্মুলাত দেখিবলৈ পালো এতিয়া জাস্ট মই ফৰ্মুলাটো উলোৱা পিছত এটা ঘৰটোত এবাৰ ক্লিক কৰো আৰু এতিয়া মই মাউসটো ইয়াৰ ফিল হ্যান্ডেললৈ গুচি যাম আৰু তাক ড্ৰেগ কৰা বুলি কয় আকৌ মই ৰাইট ক্লিক কৰি পেলাই এইটো তললৈ ড্ৰেগ কৰি দিছো ইয়াত অটোমেটিক্যালি বাকিকিটা ভ্যালু আহি যাব বাৰেপতি লিখি থাকিব ইয়াত দৰকাৰ নপৰে ইয়াত এটি b2 পা e2 সাম হৈছে ইয়াত b3 পা e3 সাম হৈছে ইয়াত তেনেকে b4 পা e4 সাম হৈছে মানে ইয়াত যদি 1000টা ষ্টুডেন্ট থাকে তেতিয়া জাস্ট এনেকে ড্ৰেগ কৰি প্লে টানি দিলে হ'ল সেকেন্ডত গুটেবোৰ সাম হৈ গুচি যাব ঠিক তেনেকে এভাৰেজ উলিয়াবলৈ যাতে আমি ইয়াত ইউজ কৰিলো এভাৰেজ বুলি পুৰা লিখিব লাগিব এভাৰেজ এইখিনি কথা বহুতে জানে এতিয়া মই দেখাই দিছো এইটো মই ফাৰ্ষ্ট ঘৰটো ক্লিক কৰিলো আকৌ ৰেঞ্জটো বুজাবৰ কাৰণে কলনটো দিলো আৰু এইফালে লাষ্টৰ যিটো হেৰি আছে ভ্যালু আছে তাত ক্লিক কৰিলো এতিয়া মই ইয়াত ক্লিক কৰিলো ইয়াত এভাৰেজটো আহিব এতিয়া এভাৰেজটো ইয়াত আহোতে 52 আহিছে কিন্তু 52 আহিলেও ইয়াত ফ্ৰেকশন থাকিব পাৰে কিন্তু ফ্ৰেকশন পাৰ্টটো এতিয়া ডেসিমেল প্লেচটো মই দিব লাগিব আৰু ডেসিমেল প্লেচটো দিবৰ কাৰণে ইয়াত ইনক্ৰিজ ডেসিমেল বুলি আমি দেখিব পাওঁ কিমান ডেসিমেল প্লেচত ল'ব এই বস্তুটো ইয়াত দেখিছেনে ইনক্ৰিজ ডেসিমেল বুলি আছে এই ইনক্ৰিজ ডেসিমেলত গ'লে ডেসিমেল পাৰ্টটো আমি দিব পাৰিম যে 3টাত লাগে 2টাত লাগে আৰু কমাব লগিয়া হলে ইয়াত মই কমাব পাৰিম মানে ডেসিমেল প্লেচটো কিমান ঘৰত লম এটা মই 2টা ঘৰত লৈছো বুলি ক'লো যিমানবাৰ ক্লিক কৰিব তিমানবাৰ ইয়াত ডেসিমেল প্লেচটো বাঢ়ি যাব আৰু ইয়াত বেক কৰিলে মানে কমি আহিব কেতিয়াবা আমাৰ লছলি বিলাকে কৰোতে দেখা ডেসিমেল প্লেচটো নাহে মানে সেইটো অফ হৈ থাকিলে নাহিব তেতিয়া মানে নিজে লিখি দিলেও নাহিব এইটো বস্তু মানে ইয়াত লিখিব লাগিব এতিয়া মই বাহিৰত এটা ঘৰত লিখি দিছো মই ইয়াত ধৰক 75.6 লিখিব কৈছো 75.6 লিখিব কৈছো এইটো এন্টাৰ মাৰিলে এইটো আহিলে কিন্তু ইয়াত ধৰক 60 লিখিব কৈছিলো 75.60 লিখিব কৈছো তেতিয়া মই ইয়াত কি কৰিব লাগিব এইটো ডেসিমেল প্লেচ দিব লাগিব আৰু ঠিক তেনেকৈ মই ধৰক 53.00 লিখিব কৈছো 53.00 লিখি দিলো কিন্তু এন্টাৰ মাৰিলে কি 00 টো নাহিব এতিয়া মই ডেসিমেল প্লেচটো কি কৰিব লাগিব টু ডেসিমেল প্লেচ লাগে বুলি ক'ব লাগিব নহলে ডেসিমেল প্লেচটো শো নকৰিব এটা ডেসিমেল প্লেচটো মই
দিলোঁ দুটা ডেচিমেল প্লেচলৈ লৈছোঁ বুলি কৈছোঁ তাৰপিছত মই বাকী এনে ক্লিক কৰি পেলাই ফিল হেণ্ডেললৈ গ'লোঁ আকৌ তাক মানে ক্লিক মানে মাউচৰ ক্লিকটো কৰি প্ৰেছ কৰি পেলাই লেফ্ট ক্লিকটো প্ৰেছ কৰি পেলাই মই টানি দিলোঁ গোটেইকেইটা ৰিজাল্ট আহিব 22.25 এনেকৈ আমি দেখিবলৈ পাম এতিয়া ইয়াত ধৰক মই এই ইংলিছত মেক্সিমাম কিমান পালে আছামিজত মেক্সিমাম কিমান পালে কম্পিউটাৰত মেক্সিমাম কিমান পালে মেথছত মেক্সিমাম কিমান পালে টোটেল মেক্সিমাম কিমান পালে এইটো বস্তু যদি চাওঁ ইয়াত ধৰক মই মেক্সিমাম নাম্বাৰ বুলি কৈছোঁ মই মেক্সিমাম এতিয়া ধৰক ইয়াত আৰু এটা বস্তু মই দেখুৱাই যাওঁ এই মেক্সিমাম লিখোঁতে এই ঘৰটো ক্ৰছ কৰি দিছে দেখিছেনে চেলটোৰ মানে যিটো মানে কলমটো মানে কলমৰ যিটো হেৰি আছে ৰেঞ্জ আছে সেইটো ক্ৰছ কৰি দিছে এই কলম ৰেঞ্জটো ক্ৰছ কৰি দিলে আমি পাৰ কৰিবৰ কাৰণে ইয়াত এই মাউচটো একদম এই যিটো দিছে তালৈ লৈ যাওক ইয়াত ডাবল ক্লিক কৰি দিয়ক ই অট'মেটিক জেগাটো লৈ ল'ব তাত গৈ পেলাই এই জেগাটোত গৈ পেলাই ডাবল ক্লিক কৰি দিলে হ'ল ই অট'মেটিকলি যিমানটো স্পেচ লাগিব সেইটো বস্তু তাত লৈ ল'ব এতিয়া মেক্সিমাম উলিয়াবৰ কাৰণে মই ইয়াত মেক্স বুলি ক'ম মেক্স তাৰপিছত মই ইয়াত এই ৰেঞ্জটো দিলোঁ কলন দিলোঁ আৰু লাষ্টৰ চেলটো দিলোঁ এতিয়া ইয়াত আছামিজত মেক্সিমাম কিমান পাইছে আপোনালোকে দেখিছে আছামিজত মেক্সিমাম কিমান 67 আছে ইয়াত এণ্টাৰ কৰি দিলে 67টো আহি যাব মানে ইয়াত মেক্সিমাম ভেলুটো আহি যাব এতিয়া মই বাকীকেইটা চাই দিব নালাগে মই টোটেললৈকে বোলে মেক্সিমাম কিমান পাইছে এইটো দিলোঁ মানে মেক্সিমাম আমি হায়েষ্ট নম্বৰ পাইছে কিমান 261 এইখিনি হায়েষ্ট আৰু চবৰ হায়েষ্ট মাৰ্কটো আহিব ঠিক তেনেকৈ যদি মই মিনিমাম উলিয়াব যাওঁ ইয়াত আমি মিন ইউজ কৰিম ফৰ্মুলাটো হ'ল মিন দি পেলাই মই ফাৰ্ষ্ট ৰেঞ্জটো দিলোঁ আৰু ইয়াত গৈ পেলাই ফাৰ্ষ্ট ৰেঞ্জটো দিলোঁ এইবিলাক আমি মেথমেটিকেল ফাংচন বুলি কওঁ ইয়াত যিটো মানে ইয়াত এইটো প্ৰথম ইংলিছত চবতকৈ কম পাইছে কিমান 12 আছামিজত 25 তেনেকৈ কম্পিউটাৰত 21 চবতকৈ কম পাইছে হায়েষ্টটো 67 পাইছে এনেকৈ আমি লিখিব পাৰোঁ আৰু টোটেলত আমি হায়েষ্টটো মেক্সিমামটো 261 আৰু মিনিমামটো 86 পাইছে এনেকৈ আমি মিনিমাম মেক্সিমামটো উলিয়াব পাৰিম ইয়াত আৰু এটা কথা মই থাকি গৈছে ক'বলৈ যেতিয়া আমি চেলবিলাকত এণ্টাৰ কৰোঁ এই চেলবিলাকত যেতিয়া এণ্টাৰ কৰোঁ আমি ইয়াত 4 ধৰণৰ ডাটা এণ্ট্ৰি কৰিব পাৰোঁ এটা চেলত এক্সেল চেলত আমি 4 ধৰণৰ ডাটা এণ্ট্ৰি কৰিব পাৰোঁ সেইকেইটা কি টেক্সট নাম্বাৰ লজিক ভেলু আৰু ফৰ্মুলা ইয়াত কি এণ্ট্ৰি কৰিব পাৰোঁ টেক্সট নাম্বাৰ লজিক ভেলু আৰু ফৰ্মুলা এতিয়া টেক্সট বুলি ক'লে আমি ইয়াত আখৰবিলাক লিখিব পাৰোঁ মানে এতিয়া ধৰক আমি ক'ব এটা মানে চেলত কিমান আখৰ লিখিব পাৰিম এটা চেলত কিমানটা কেৰেক্টাৰ মানে আখৰ মানে কেৰেক্টাৰ কিমানটা লিখিব পাৰিম ইনে আমি এটা চেলত একেটা লাইনত আমি 255 লিখিব পাৰোঁ কিন্তু আমি কেইবাটাও লাইনত লিখিব পাৰোঁ মানে কেইবাটাও লাইনত আমি চেলটো গুচি যাব পাৰে তেতিয়া আমি ইয়াত লিখিব পাৰিম 32,000 কেৰেক্টাৰলৈকে এটা চেলত লিখিব পাৰিম মানে এটা চেল কিমান ডাঙৰলৈকে যাব পাৰে এটা চেলত আমি 32,000 কেৰেক্টাৰলৈকে লিখিব পাৰিম আৰু যদি আমি ৰেঞ্জটো বঢ়াব পাৰোঁ আমি মানে ইয়াত ক্লিক কৰিলে আমি ডাবল ক্লিক কৰিলে ৰেঞ্জটো বাঢ়ি যাব আৰু ইয়াত আৰু এটা বস্তু দেখাইছোঁ মই কিবা এটা বস্তু মই এনে লিখি গৈছোঁ এইটো ধৰক এনেকৈ লিখি গৈছোঁ এনে লিখি দিছোঁ মই কিবা এইটো ধৰক নাতিলে ইয়াত গৈ পেলাই ডাবল ক্লিক কৰিলে আমি কি পাম এইটো পাম কিন্তু বেছি ডাঙৰ হৈ যায় এইটো ধৰক মই দুটা লাইনত লিখিব খুজিছোঁ এক্সেলত তেনেকৈ দুটা লাইনত যদি লিখিবলগীয়া হয় তেতিয়া মই ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰি পেলাই মই ক'ত যাম ফৰ্মেট চেলত যাম ফৰ্মেট চেলত গ'লে ফৰ্মেট চেল বুলি ফৰ্মেটত যাম ফৰ্মেটত গৈ পেলাই ফৰ্মেট চেলত যাম ইয়াত আমি এলাইনমেণ্ট বুলি পাওঁ এতিয়া এলাইনমেণ্টত গৈ পেলাই টেক্সট ৰেপিং বুলি কৈ দিম আৰু টেক্সট ৰেপিং কৰি পেলাই যদি মই ইয়াত অ'কে বুলি কৈছোঁ তেতিয়া এইটো 3টা লাইনত ভাগ হৈ যাব একেটা চেলতে আমি এনেই 3টা লাইনত কিন্তু এণ্টাৰ মাৰি পেলাই লিখিব নোৱাৰিবা এণ্টাৰ মাৰি পেলাই ইয়াত লিখিব পৰা নাযায় আমি ইয়াত কি কৰিব লাগিব টেক্সট ৰেপিং কৰিব লাগিব তেতিয়া চেলটোত 3টা লাইনলৈ ভাগ হৈ যাব এইখিনি টেক্সট ৰেপিং কৰিলে তেনেকৈ হ'ব তেনেকৈ আমি যদি এটা লাইনত 255 কেৰেক্টাৰলৈকে লিখিব পাৰোঁ কিন্তু আমি তেনেকৈ কৰিলে যদি কেইবাটা লাইনত লিখোঁ 32,000লৈকে লিখিব পাৰিম মানে এটা চেল কিমান ডাঙৰ হ'ব পাৰে এইটোকে মই ইয়াত কৈছোঁ তাৰপিছত আহিলে এতিয়া মই ইয়াত কৰি আছিলোঁ এইখিনি বস্তু ইয়াত আমি উলিয়ালোঁ
টোটেল এভাৰেজ মেক্সিমাম মিনিমাম এনেকৈ এইবিলাক আমি মেথমেটিকেল ফাংচন তাৰ বাহিৰেও আমি ইয়াত কি কৰো লজিকেল ফাংচনবিলাক যে মই দেখাব গৈছোঁ ইয়াত লজিকেল ফাংচন দেখাব গ'লে ধৰক ইয়াত মই ৰিমাৰ্ক কৰিব গৈছোঁ পাছ আৰু ফেইল মই ইয়াত পাছ আৰু ফেইল কৰিব গৈছোঁ ধৰক যিবোৰে 30% তল পাইছে এইকেইটা ফেইল আৰু যিবোৰ 30% ওপৰ পাইছে এইকেইটা পাছ উলিয়াব লাগে এতিয়া মই ধৰক ইয়াত কম আছে কাৰণে একো নাই কিন্তু যেতিয়া হাজাৰ বিজাৰ ল'ৰা ছোৱালী থাকিব ধৰক 500-600 ল'ৰা ছোৱালী থাকিলেও আমাৰ প্ৰব্লেম হয় কোনে পাছ কৰিলে কোনে ফেইল কৰিলে আমি উলিয়াবলৈ দিগদাৰি হয় তেতিয়া আমি পাছ ফেইল কৰি উলিয়াবলৈ যাওঁতে আমি ইয়াত কি কৰিম আমি ইয়াত লজিকেল ফাংচন এটা ইউজ কৰি চাওঁ তেতিয়া আমি ইয়াত কম ইকুৱেল সাইন দি পেলাই ইফ প্ৰথমতে আহোঁ ইফ ব্ৰেকেট দিলোঁ এতিয়া মই এভাৰেজটোলৈ লৈছোঁ পাৰ্চেণ্টেজলৈ যোৱা নাই এভাৰেজটো মই যিটো আছে ইয়াত যিটোত এভাৰেজখিনি আছে প্ৰথমটোত যিটো ইয়াত মই ক'লোঁ ইফ যিটো গ্ৰেটাৰ দেন 30 এতিয়া মই কিম যদি এভাৰেজটো 30 ওপৰ পাইছে তেতিয়া সিহঁতক মই পাছ বুলি ক'ম এতিয়া মই ইয়াত টেক্সট লিখিছোঁ কাৰণে টেক্সটটো সদায় কোটৰ ভিতৰত লিখিব লাগিব ডাবল কোটৰ ভিতৰত যেতিয়া মই 5 শব্দটো লিখিছোঁ 5 শব্দটো মই ডাবল কোটৰ ভিতৰত লিখিম আৰু ইয়াত আকৌ ঠিক মই কোটৰ ভিতৰত ফেইল বুলি লিখিম কিন্তু সংখ্যা হ'লে নালাগে এতিয়া ইয়াত চক ইফ এটা ক্ৰাইটেৰিয়া থাকিলে কণ্ডিশ্যনটো থাকিলে এটা মানে ট্ৰু একশ্যন আৰু ফলছ একশ্যন যদি যিটো গ্ৰেটাৰ দেন 30 হয় যাৰ ট্ৰু ইফ ইট ইজ ট্ৰু that is the result is pass otherwise the result is fail ইয়াত কোডটো থাকি গৈছে ইয়াত এইটোৱে যদি এই কণ্ডিশ্যনটো স্যাটিসফাই হয় তেতিয়া পাছ আহিব যদি নহয় তেতিয়ালে ফেইল আহিব এটো আমি লজিক্যাল ফাংচন এটা ইয়াত ইউজ কৰিছো এটো সব 50 পাছ আহিছে এটা মই টানি দিলে হ'ব এটা ইয়াত 22.25 টো ফেইল দেখাইছে আৰু ইয়াত 21.25 টো 21.50 টো ফেইল দেখাইছে মানে 30 কে তলৰ এটো বিচাৰি দিব নালাগে ডাইৰেক্ট আমি লৈ নিব পাৰিম তাৰ পিছত এই কণ্ডিশ্যনটোকে আমি আকৌ এডভান্স কৰি পেলাই আমি ক'ব পাৰো যে ইয়াত আমি কেইবাটা বস্তু ইউজ কৰো যে আমি ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন ফেইল থাৰ্ড ডিভিজন ফেইল বুলি ক'ব খুজিছো এটা ইয়াত মই ডিভিজন দুটা উলিয়াই দিব খুজিছো ইয়াত ধৰক আমি ডিভিজন দুটা পাৰ্চেন্টেজ চাই বা এভাৰেজ চাই পেলাই মই এভাৰেজটো দেখাইছো বা পাৰ্চেন্টেজ থাকিলেও হ'ব এতিয়া মই এভাৰেজটো চাই পেলাই 60% এভাৰেজ পাবো ফাৰ্স্ট ডিভিজন আৰু 45 এভাৰেজ পাবো সেকেন্ড ডিভিজন 30 ওপৰ পাবো থাৰ্ড ডিভিজন আৰু তাৰ তলৰ পাবো ফেইল এই দুটো কণ্ডিশ্যন মই দিবল যাওঁ ইয়াত কেইবাটা কণ্ডিশ্যন একেলগে সোমাই আছে তেতিয়া মই ইয়াত এনেকৈ দিম ইফ ব্ৰেকেট দিলোঁ এতিয়া মই এভাৰেজ বুলি ক'লোঁ ইফ এভাৰেজ গ্ৰেটাৰ দেন কমা দিম ইয়াত মই কোটৰ ভিতৰত লিখিলোঁ ফাৰ্স্ট ডিভিজন যদি 60%তকৈ ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব এইটো ফাৰ্স্ট ডিভিজন আৰু যদি তাতকৈ নেক্সট আমি আহি যাম ইফ এইটো গ্ৰেটাৰ দেন 45 এইটো আহিলে আকৌ মই কমা দিলোঁ আকৌ ইফ বুলি ক'লোঁ আৰু এই যদি স্যাটিসফাই নহয় থাৰ্ড ডিভিজন নহয় তেতিয়া কি হ'ব ফেইল হ'ব এটা আৰু কণ্ডিশ্যন নাই আৰু ইয়াত আমি লিখিম এটা ব্ৰেকেট গিট আছে ইয়াত কেইবাটা ব্ৰেকেট আছে ব্ৰেকেট গিটা কালাৰটো মেচিং কৰিছে কালাৰটো বেলে কালাৰটো ওয়াইজ ই মেচিং কৰিব লাগিব ফাৰ্স্টটো ধৰক এটো অলপ পিংক কালাৰ টাইপ আহিছে এটা নেক্সটটো গ্ৰীন আহিছে তাৰপিছত ব্লেক আহিছে তেনেকৈ ইয়াতো একেধৰণে ক্লোজ হ'ব এটা এইটো ধৰক এইটো ধৰিছানে 52% সেকেন্ড ডিভিজন এটা মই আজি টানি দিওঁ এইকেইটা আহি যাব নেক্সট টু ফেইল তাৰ পিছতো ফাৰ্স্ট ডিভিজন তাৰ পিছত থাৰ্ড ডিভিজন
তাৰপিছতো আকৌ ফাৰ্ষ্ট ডিভিজন তাৰপিছতো ফেইল এনেকৈ আমি ইয়াত কি কৰিব পাৰোঁ ইয়াত লজিকেল ফাংচন ইউজ কৰি পেলাই আমি ইফ ফাংচনটো ইউজ কৰি পেলাই আমি ইয়াত কৰিব পাৰোঁ ফাংচনটো কেনেকৈ ইউজ হৈছে ধৰিব পাৰিছেনে ইয়াত কেইবাটা ফাংচন একেলগে লগ লাগি আছে মানে এটাৰ ভিতৰত আনটো ফাংচন তেনেকৈ আমি লগ লগাব পাৰিম এতিয়া এই বস্তুটো যে আৰু এটা বস্তু দেখুৱাওঁ মই কি কৰিব পাৰোঁ এনেকৈ মোৰ এইখন উলিয়াই দিলোঁ মই এতিয়া কমটি ষ্টুডেণ্ট লৈছোঁ কাৰণে এনেকুৱা মানে একো প্ৰব্লেম নাই কিন্তু বেছি ষ্টুডেণ্ট থাকিলেহে বস্তুটো এফেক্টিবল হয় এতিয়া ধৰক মই ফাৰ্ষ্ট ডিভিজন নহয় মই কি কৰিব গৈছোঁ গোটেই ফাৰ্ষ্ট ডিভিজনকেইটা লাগে মোক এতিয়া মোৰ ফাৰ্ষ্ট ডিভিজন এখন বেলেগ চিট লাগে এখন মই ফাৰ্ষ্ট ডিভিজনখন প্ৰিণ্ট আউট কৰি দিব খুজিছোঁ তেতিয়া মই ইয়াত যিকোনো এটা ঘৰত ভিতৰত বাহিৰত থাকিলে নহ'ব দেই ভিতৰত থাকিলে গ'লোঁ ভিতৰত থাকিলে গৈ পেলাই মই ইয়াত ডাটাত যামগৈ ইয়াত মই ফিল্টাৰ বুলি ক'ব পাৰোঁ ফিল্টাৰ বুলি ক'লে প্ৰতিটোতে ধৰক মানে প্ৰতিটো হেডিঙৰ তলত এটা এটা ড্ৰপ ডাউন হেৰি বক্স ড্ৰপ ডাউন হেৰি এটা লিষ্ট এটা আহিছে ড্ৰপ ডাউন যিটো আমি কওঁ ইয়াত আমি ইয়াত এই হেৰিটো দেখিছে ইয়াত আমি ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰিলে মই চিলেক্ট অল হৈ আছে মই অকল ফাৰ্ষ্ট ডিভিজনটোত ক্লিক কৰিছোঁ অকল ইয়াৰ পৰা চিলেক্ট মই ফাৰ্ষ্ট ডিভিজনটো ক্লিক কৰিছোঁ ইয়াত মই অ'কে মাৰি দিলোঁ তেতিয়া ইয়াত অকল ফাৰ্ষ্ট ডিভিজনকেইটাহে থাকিব মই এখন প্ৰিণ্ট আউট কৰি ল'ব পাৰিম তেতিয়া অকল ফাৰ্ষ্ট ডিভিজনকেইটা থাকিলে মোক ছেকেণ্ড ডিভিজনখিনি নালাগে ইয়াক মই ফাৰ্ষ্ট ডিভিজনকেইটা মই উলিয়াই আনিব পাৰিম ঠিক তেনেকৈ ইয়াত যদি আকৌ গুচি যাওঁ মই ইয়াত চিলেক্ট অল বুলি কৈ দিওঁ ইয়াত অ'কে কৰি দিলে গোটেইকেইটা আকৌ আহি যাব ঠিক তেনেকৈ মই ছেকেণ্ড ডিভিজন লাগে ইয়াত মই চিলেক্ট অলটো কাটি দিলোঁ ছেকেণ্ড ডিভিজনটো ক্লিক কৰিলোঁ ইয়াত অ'কে কৰিলোঁ ইয়াত ছেকেণ্ড ডিভিজন এটা আছে মানে তেনেকৈ আকৌ ছেকেণ্ড ডিভিজন এনেকৈ মই চাৰ্টখন সেই তাৰ পৰা কি কৰিব পাৰিম শ্বৰ্ট আউট কৰি পেলাব পাৰিম মানে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে বেলেগ এখন চিট ছেকেণ্ড ডিভিজনৰ কাৰণে বেলেগ এখন চিট তেনেকৈ আমি থাৰ্ড ডিভিজনৰ কাৰণে বেলেগ এখন চিট তেনেকৈ আমি কি কৰিব পাৰোঁ উলিয়াব পাৰোঁ এইটো আকৌ অল বুলি ক'লে চিলেক্ট অল বুলি ক'লে আমি গোটেই দিম আকৌ আমি ফিল্টাৰ কামটো অফ হৈ গ'লে ইয়াত ক্লিক কৰিলে আমি ফিল্টাৰ অপশ্যনটো অফ হৈ যাব তেনেকৈ আমি কি কৰিব পাৰিম ইয়াত শ্বৰ্ট আউট কৰিব পাৰিম এতিয়া ইয়াত ধৰক আমি প্ৰথমতে মেথমেটিকেল ফাংচন চাম এভাৰেজ মিনিমাম মেক্সিমাম তাৰপিছত লজিকেল ফাংচন ইফ আৰু ইফৰ কেইবাটাও অপশ্যন আমি দেখিব পাওঁ নেক্সট আহিলে আমি এই হেৰি ফাংচনটোৱে মানে লজিকেল ফাংচনৰে আমি গ'লোঁ আমি ইয়াত এখন টেবুল লিখিব পাৰিছোঁ এখন টেবুল ইয়াত আছে এমপ্লয়ী নেম আৰু মানে মানবিলাক লিখা আছে আৰু টেক্স এমাউণ্টটো লিখা আছে ধৰক এতিয়া সুনীল বোলা মানুহজনে জানুৱাৰীটো দিছে ফেব্ৰুৱাৰীটো দিছে হয়তো তেওঁ মাৰ্চত দিয়া নাই তেনেকৈ আছে তেনেকৈ আমি এতিয়া ধৰক তেওঁক 3টা দিলে বা কিমানটা দিলে এতিয়া ধৰক ইয়াত মই যদি কওঁ এইখন লিষ্টখনত ইয়াত সুনীলে কিমানটো মানে টেক্স দিলে 3টা মাহত সুনীলে এই 3টা মাহত কিমান টেক্স দিলে এতিয়া যদি মানে মাৰ্চলৈ কিমান টেক্স দিলে টোটেল এমাউণ্ট অফ টেক্স পেড বাই সুনীল যদি আমি কৰিব যাওঁ এতিয়া সুনীলক বিচাৰি ফুৰিব লাগিব হয় এতিয়া আমি সেইটো নকৰোঁ আমি ডাইৰেক্ট আমি ফৰ্মুলা ইউজ কৰিম ইয়াত আমি সাম ইফ বুলি ক'ম সাম ইফ ইয়াত ব্ৰেকেট দিলোঁ আমি প্ৰথমতে যিটো কণ্ডিশ্যন দিম আমি এই যিটো এমপ্লয়ী নেমটো আছিলে ইয়াত সুনীল আমি গোটেইখিনি চিলেক্ট কৰিম নেমখিনি তাৰপিছতে ইয়াত কমা দিলোঁ এতিয়া মোৰ কণ্ডিশ্যনটো কাৰ চাব খুজিছোঁ মই এইটো কটৰ ভিতৰত লিখি দিলোঁ সুনীল সুনীল বুলি লিখি দিলোঁ আকৌ মোৰ ইয়াত আহিলে কমা দিলোঁ আকৌ মই টেক্স এমাউণ্টটো ক'ত আছে মোৰ এতিয়া টেক্স এমাউণ্টটো মই ইয়াৰ পৰা ল'লোঁ মই ব্ৰেকেট ক্ল'জ কৰি দিলোঁ এতিয়া ইয়াত চাওকচোন চাম এতিয়া মই ৰেঞ্জটো দিলোঁ যিটো মোৰ নামখিনি আছিলে A2 পৰা A18 তাৰপিছত কি নাম মই চিলেক্ট কৰিব খুজিছোঁ কমা দি পেলাই লিখিলোঁ কোটৰ পিছত সুনীল এতিয়া এমাউণ্টখিনি কোনটো ৰেঞ্জত আছে C2 পৰা C18 এতিয়া যদি মই এণ্টাৰ মাৰি দিওঁ এতিয়া ইয়াত মই দেখিব পাৰিম সুনীলে কিমান দিলে মানে 4500 এইকেইটা মানে দুটা সুনীলে কেইটা দিছে আমি টোটেল মানে 4500 দিলে ঠিক তেনেকৈ ৰাজীৱে কিমান দিলে উলিয়াবলৈ গ'লে মই একেধৰণে লিখিম সামিক ব্ৰেকেট দিলোঁ এতিয়া আমি একেধৰণে কি কৰিম আমি যিখিনি নেম আছে
নেমৰ ৰেঞ্জটো ললো গোটেইখিনি ইয়াত ললো তাৰপিছত কমা দিলো ইয়াত কোড দিলো কোড দি পেলাই মই ইয়াত লিখিব পাৰোঁ ৰাজীৱ আকৌ মই ইয়াত টেক্সৰ যিটো হেৰি আছে এই এমাউণ্ট দিলোঁ আৰু ইয়াত মই ব্ৰেকেট ক্লোজ কৰিলোঁ আপোনালোকে চাওক সামিত A2 by A18 একে থাকিলে বস্তুটো ৰেঞ্জটো ইয়াত অকল জাস্ট আমি কন্ডিশনটো কি দিলোঁ ৰাজীৱ আৰু ইয়াত আমি C2 C18 যিটো এমাউণ্ট আছিলে সেইটো দিলোঁ এতিয়া এণ্টাৰ কৰি দিলোঁ এতিয়া ৰাজীৱে কিমান দিলে 15,000 টকা দিলে এতিয়া আমি উলিয়াব খুজিছোঁ যে জানুৱাৰী মাহত কিমান টকা কালেক্ট হ'ল জানুৱাৰী মাহত কিমান টকা কালেক্ট হ'ল বুলি ক'লেও আমি একেধৰণে উলিয়াব পাৰিম আমি মই মানকেইটা ল'লোঁ ইয়াত আৰু এটা মই দেখুৱাম বাৰু আকৌ এই ৰেঞ্জটো ল'লোঁ জানুৱাৰী মাহত আপোনাৰ 20,200 টকা কালেক্ট হৈছে ঠিক তেনেকৈ মই মাৰ্চত উলিয়াব পাৰিম তেনেকৈ এই কণ্ডিশ্যনকেইটা উলিয়াব পাৰিম এতিয়া টোটেল নাম্বাৰ অফ টাইম সুনীল পেজ এতিয়া সুনীলে এটা কম যে দিছে দুটা দিছে এতিয়া মই যদি সুনীলে কেইবাৰ দিলে উলিয়াব খুজিছোঁ সুনীল কেইটা মানে আমি পাম মানে এতিয়া ইয়াত আমি কাউণ্টিভ বুলি ক'ম মানে কাউণ্টিভ সুনীলে কেইবাৰ দিলে মই উলিয়াব গ'লে কাউণ্টিভ মই আকৌ ইয়াৰ ৰেঞ্জটো দিলোঁ কমা ইয়াত আমি কোটৰ ভিতৰত লিখি দিলোঁ সুনীল বুলি কোটটো দিলোঁ আমি ইয়াত ব্ৰেকেট দি দিলোঁ দুবাৰ দিছোঁ মানে 3বাৰ দিয়া নাই সেইটো ইয়াত লিখিছোঁ কিন্তু ৰাজীৱে কেইবাৰ দিলে বুলি ক'লে আকৌ মই ইয়াত গ'লোঁ কাউণ্টিভ বুলি ক'লোঁ আকৌ মই ইয়াত গ'লোঁ কমা দিলোঁ কোড দিলোঁ ইয়াত ৰাজীৱ বুলি ক'লোঁ ৰাজীৱে 3বাৰ দিছে এনেকৈ আমি ইয়াত সাম ইফ কমাণ্ডটো এইটো লজিকেল ফাংচন এটা সাম ইফ কমাণ্ডটো ইউজ কৰি পেলাই আমি দিব পাৰিম ঠিক তেনেকৈ কেতিয়াবা আমি কি কৰিব পাৰোঁ এই বস্তুটো সাব টোটেল হিচাপেও মই কৰিব পাৰোঁ জানুৱাৰী মাহত বা সুনীলৰ ধৰক কিমানবাৰ কৰিলে মই ইয়াতে সাব টোটেলটো দেখুৱাই দিব খুজিছোঁ এই ডাটাকেইটা মই যদি মই শ্বৰ্ট কৰি দিওঁ এতিয়া শ্বৰ্ট কথাটো আহিলে শ্বৰ্টটো কেনেকৈ কৰিম মই ইয়াত ডাটাত গ'লে ইয়াত আমি শ্বৰ্ট বুলি পাম এটা শ্বৰ্ট কৰিলোঁ মই এই নামত শ্বৰ্ট হৈ গ'ল দেখিছে গোটেইকেইটা এতিয়া নামত শ্বৰ্ট হৈ গৈছে এতিয়া ইহঁতক যদি মই সাব টোটেল কৰি দিওঁ ইয়াত যদি মই সাব টোটেল মাৰি দিওঁ সাব টোটেল মই এতিয়া কিহত কৰিম নামত কৰিম আৰু কি কৰিম মই ফাংচনটো সাম ইউজ কৰিম কিহত কৰি আমি টেক্স এমাউণ্টটো কৰিম মেইনকৈ আমাৰ সামটো টেক্স এমাউণ্টটো কৰিম ইয়াত অ'কে কৰিলোঁ তেতিয়া আমি ইয়াত দেখিব পাম এতিয়া ইয়াত আমি এনেকৈ দেখিব পাওঁ সমানে কিমান দিলে এতিয়া অফ কৰি দিব পাৰোঁ মই মেলিও থ'ব পাৰোঁ অফ কৰি দিব পাৰোঁ ইয়াত কিনাৰ প্লাছ মাইনাছ চিনকেইটা আহে এইকেইটা এতিয়া আমি টোটেলটো এনেকৈ উলিয়াই দিব পাৰোঁ সমান টোটেল মনীষ টোটেল ৰাজীৱ টোটেল সুনীল টোটেল সুনীতা টোটেল বিশাল টোটেল আৰু গান টোটেল কিমান হয় এই গোটেই বস্তুখিনি আকৌ এক্সপাণ্ড কৰি দিব পাৰোঁ মই ইয়াত ক্লিক কৰিলে কোনটো মাহত দিলে এইকেইটা বস্তু ওলাই আহিব এনেকৈ আমি ইয়াত এক্সপাণ্ড কৰি দিব পাৰোঁ এইকেইটা আমি ইয়াত সাব টোটেল কৰি উলিয়াব পাৰিম এনেকৈ ইয়াত
নেক্সট আমি গ'লো আমি এতিয়া অলপ মানে অলপ গ্ৰাফিকেল পাৰ্টলৈ গুচি যাওঁ এতিয়া গ্ৰাফিকেল পাৰ্টটো ধৰক মই লিটাৰেচি হেৰি এটা আছে কামৰূপ মেট্ৰ' যোৰহাট আৰু লিটাৰেচি ৰেটটো আছে এতিয়া এই লিটাৰেচি ৰেটৰ ওপৰত মই এটা লাইন ডায়াগ্ৰাম বা বাৰ ডায়াগ্ৰাম আঁকিব ইয়াত যদি মই গ্ৰাফিক কিবা এটা দেখুৱাবলৈ যাওঁ তেতিয়া আমি সদায় মন কৰিব লাগিব যে যিমানটো মানে ডাটা আছে এই ডাটাকেইটাহে আমি চিলেক্ট কৰিম তাতকৈ বেছি কৰিব নালাগে এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ আমি লিটাৰেচি ৰেটটো ল'ব খুজিছোঁ এতিয়া মই ফাৰ্ষ্ট চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পাছত মই ইনচাৰ্টত যাম ইনচাৰ্ট কৰি পেলাই ইয়াত মই লাইনত গ'লোঁ ইয়াত যিকোনো এটা লাইন মই ক্লিক কৰিলোঁ ইয়াত এনেকৈ দেখিব পাম এতিয়া এই বস্তুটো মই ডাঙৰকৈ যদি কৰিব বিচাৰোঁ ইয়াত ৰাইট কৰিলে মুভ হিয়াৰ বুলি ক'ব পাৰোঁ বা ইয়াত ৰাইট ক্লিক কৰিলে ইয়াত মুভ চাৰ্ট বুলি ক'ব পাৰোঁ মুভ চাৰ্ট কৰিলে মই ইয়াত এখন নতুন চাৰ্টত গুচি যাব পাৰোঁ ধৰক ইয়াত মই চাৰ্ট 1 বুলি আছে কৰিলে এই নতুন এটা পেজলৈ গুচি যাব লিটাৰেচি ৰেটটো ইয়াত মই এইটো লিজেণ্ড বুলি কয় লিজেণ্ডটো ওপৰতো দিব পাৰোঁ নালাগে বুলি ক'লে ইয়াত দিব পাৰোঁ এতিয়া ইয়াত বোলে মানে এক্স এক্সিছ আৰু ৱাই এক্সিছত কি আছে মই লিখিব খুজিছোঁ তেতিয়া মই ইয়াত গৈ পেলাই লেআউটত গ'লে আমি ইয়াত লিখিব পাৰিম ডাটা এইটো এক্সিছ টাইটেল বুলি ক'ব পাৰোঁ এক্সিছ টাইটেল প্ৰাইমেৰী হৰাইজণ্টেল টাইটেল আমি ক'ত লিখিম তলত খুলে লিখিব লাগে আমি ইয়াত গ'লোঁ এনেকৈ ইয়াত তলত আমি আহিছে আখৰবিলাক ডাঙৰ কৰি লৈছোঁ ইয়াত মই ডিষ্ট্ৰিক্ট বুলি লিখিলোঁ মই ফটকৈ লিখিছিলোঁ আৰু এইফালে বোলে পাৰ্চেণ্টেজ ইন পাৰ্চেণ্টেজ বুলি লিখিলোঁ এতিয়া আমি আকৌ লেআউটত গ'লোঁ আকৌ মই এক্সিছ টাইটেললৈ গ'লোঁ এতিয়া আমি প্ৰাইমেৰী ভাৰ্টিকেল এক্সিছত গ'লোঁ ৰোটেট বুলি ক'লোঁ ইয়াত মই আখৰটো ডাঙৰ কৰি ল'ব পাৰোঁ ভ্ৰমণ কৰিলেও বা কীবৰ্ডৰ পৰা কৰিব পাৰোঁ এইটো আমি ক'লোঁ ইন পাৰ্চেণ্ট বুলি ক'লোঁ মই এইটো লিখিব পাৰিম পাৰ্চেণ্টেজত লিখিব পাৰিম ঠিক তেনেকৈ এইটো মই ইয়াত দেখুৱাইছোঁ এইটো বাৰলৈ যদি মই বাৰলৈ লৈ যাব পাৰোঁ চেঞ্জ টাইপ বুলি কৈ পেলাই আকৌ মই ইয়াত বাৰলৈ গৈ পেলাই এইটো বাৰো কৈ দিব পাৰোঁ মই এনেকৈ মই বাৰত লিখোঁ আৰু বাৰত থেকে মই ডাটাকেইটা যদি লেভেল কৰিব খোজোঁ ইয়াৰ ওপৰত বোলে লেভেল কৰি দিব খুজিছোঁ এই ডাটা লেভেল বুলি কৈ দিলে ওপৰত কি হ'ব পাৰ্চেণ্টেজকেইটা লিখ খাই যাব ওপৰত আমাৰ পাৰ্চেণ্টেজকেইটা লিখ থৈ যাব এনেকৈ আমি ইয়াত কি কৰিব পাৰিম মানে বাৰ ডায়েগ্ৰাম আৰু ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰিম এতিয়া দেখুৱাবলগীয়া বহুত থাকে কিন্তু সময়টো বহুত লাগি যাব নেক্সট ইয়াত আহিলে মই 4 নম্বৰ গ'লোঁ এতিয়া মই এটা পাই ডায়েগ্ৰাম দেখুৱাব খুজিছোঁ ধৰক পাই ডায়েগ্ৰামত ধৰক মই এইবাৰ ইলেকশ্যনৰ সেইটোকে লৈছোঁ চিত্ৰৰ লৈ পেলাই মই ইয়াত আৰু এটা বস্তু দেখুৱাব খোজোঁ ইয়াত চিলেক্ট কৰিলোঁ চিলেক্ট কৰি পেলাই মই ইনচাৰ্টলৈ গ'লোঁ ইনচাৰ্ট কৰি পেলাই মই পাই বুলি ক'লোঁ ইয়াত মই 2D 3D পাই চব কৰিব পাৰোঁ মই 2D পাই গৈছোঁ এতিয়া ইয়াত আমি ধৰিলোঁ ইয়াত ৰাইট ক্লিক কৰি দিলোঁ ইয়াত মই মুভ চাৰ্ট কৰি পেলাই ডাঙৰ কৰি দিলোঁ ধৰক চাৰ্ট 2 বুলি কৰি দিলোঁ ইয়াত অ'কে কৰি দিলোঁ এতিয়া ইয়াত নামবোৰ আহি আছে নামবোৰ বোলে মোৰ ইয়াতে লাগে ইয়াত নালাগে লিজেণ্ডত নালাগে এতিয়া মই ৰাইট ক্লিক কৰিলোঁ ইয়াত লেভেল কৰিলোঁ 8 লেভেল বুলি ক'লোঁ এতিয়া 8 লেভেল পোৱাৰ পিছত ইয়াত গ'লোঁ ইয়াত আকৌ ৰাইট ক্লিক কৰিলোঁ তেতিয়া আমি ফৰ্মেট ডাটা লেভেল বুলি ক'ব পাৰোঁ ডাটা ফৰ্মেট ডাটা লেভেলত গ'লে ইয়াত মই কি লাগে মোক কেটেগৰী নেম লাগে লগত ইয়াত যদি মই কেটেগৰী নেম লাগে ক্ল'জ কৰিলোঁ কেটেগৰী নেমবোৰ ইয়াত আহি যাব আৰু ইয়াত মই যদি টানি দিওঁ প্ৰতিটোৰে লেভেল দিয়া আছে এতিয়া আগডাল নিজে নিজে আহি যাব ইয়াত লেভেলটো আমি অন কৰি থোৱা আছে এনেকৈ আহি যাব ইয়াত গৈ পেলাই মই লিজেণ্ডত এতিয়া কাটি দিব পাৰিম এতিয়া এই বস্তুটো আমি কৰিলোঁ হয় এতিয়া ইয়াত গৈ পেলাই যদি মই এইবাৰৰ ধৰক বিজেপি 60 এতিয়া ধৰক আমাৰ 3টা পাৰ্টি কি হৈছে একলগ হৈছে যদি মই সেইটো দেখুৱাব যাওঁ ইয়াত ৰাইট ক্লিক কৰি পেলাই মই ইয়াত চেঞ্জ চিজ টাইপ কৰি পেলাই মই ইয়াত এইটো ফৰ্মত দেখুৱাব খুজিছোঁ এতিয়া ইয়াত ধৰক আমাৰ এই 3টা ধৰক ইয়াত মানে আদাৰ্ছ বুলি কৈ পেলাই যদি এইটো মই হেৰি NDA বুলি কৈ দিব পাৰোঁ গোটেইকেইটা
NDA বুলি ক'লো 74 সিট আছে এটা কোন আছে কিটা এটা BJP 60 UPPL 5 আৰু ACP 9 এইকেইটা লগ লাগিছে এটা সেপাৰেট কে আকৌ মই এনেকে হেড শো কৰিব পাৰিম এনেকে মই পাই ডায়াগ্ৰামটো বেলেগ বেলেগ ধৰণে শো কৰিব পাৰো মই ইয়াত এটা এক্সাম্পল দিছো তাৰপিছত নেক্সট মই ইয়ালৈ আহিছো এতিয়া মই আৰু এটা চাৰ্ট দেখাব খুজিছো এতিয়া ইয়াত মই মান্থলি ৰেইনফল আৰু টেম্পাৰেচাৰ এটো মই এনে আন্দাজত কৰিছো মানে মান্থলি ৰেইনফল আৰু টেম্পাৰেচাৰ দেখাব খুজিছো এতিয়া মান্থলি ৰেইন আৰু টেম্পাৰেচাৰ ইয়াত দুটা বস্তু কেলে আহিছে মানে ৰেইনফলটো সদায় মই জুখো মিলিলিটাৰ আৰু টেম্পাৰেচাৰটো সেন্টিগ্ৰেডত এতিয়া ইয়াত আমি এডাল গ্ৰাফত দেখালে প্ৰবলেম হয় এটা দুটা এনে গ্ৰাফ আছে আমি দুডাল এটা স্কেল ইউজ কৰিম এটা দুডাল স্কেল কেনেকৈ ইউজ কৰিম এতিয়া মই যদি ইয়াত গৈ পেলাই এখন গ্ৰাফ আঁকিও ইয়াত গ'লে ইনচাৰ্টত গ'লো মই ইয়াত লাইন ডায়াগ্ৰাম আঁকিছো পিছত চেঞ্জ কৰি ল'ব পাৰিম মই ইয়াত লাইন ডায়াগ্ৰাম ইয়াত ৰঙাটোৱে দেখুৱালে এইটো মানে মই মুভ চাৰ্ট কৰি লৈছো মুভ চাৰ্ট কৰি লৈছো চাৰ্ট কেলে গুচি গৈছো এনেকৈ মই এইটো কৰিম ৰেইনফলটো আৰু টেম্পাৰেচাৰটো ইয়াত স্কেলটো বেলেগ বেলেগ হোৱাৰ কাৰণে আমি কি কৰিম এটা ৰেইনফলৰ যিটো স্কেল সেইটো স্কেল মই আকৌ বেলেগ এটা স্কেল ইউজ কৰিব পাৰিম তেতিয়া এই লাইনডালত জাষ্ট লাইনডালত ক্লিক কৰিব লাগে যিটো লাইন আছে ৰেইনফল ইয়াত ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰিবলৈ মই ফৰ্মেট ডাটা সিৰিজ বুলি ক'ম ডাটা সিৰিজ কৰিলে মই সেকেন্ডাৰী এক্সেস বুলি কৈ দিম সেকেন্ডাৰী এক্সেস বুলি কৈ দিয়ালে এইফালে দেখিছেনে ৰেইনফলৰ কাৰণে আমি আকৌ বেলেগ মানে স্কেল পাম সেকেন্ডাৰী স্কেল ইউজ কৰি লৈছো মই কাৰণ দুটা ইউনিট বেলেগ বেলেগ সেইকাৰণে আমি স্কেল একেডাল ইউজ শো নকৰো আৰু এইটো ওপৰত নিব লাগে ইয়াত গ'লে আমি ফৰ্মেট লিজেন বুলি কৈ পেলাই টপত লৈ যাব পাৰিম আৰু নাম চামবিলাক দিব পাৰিম আৰু যদি কিবা কাৰণ মই এইটো বোলে এই লাইনডাল লাইনত নালাগে 12ত লাগে বোলে ৰাইট ক্লিক কৰি পেলাই মই চেঞ্জ বুলি কৈ পেলাই এইটো 12ত লৈ গৈছো ওকে এতিয়া এডাল লাইন এডাল 12 লাগিছে এডাল লাইন আৰু এডাল 12 মানে মই মিক্স কৰিলো ৰেইনফলটো মই কি কৰিলো টেম্পাৰেচাৰখিনি টেম্পাৰেচাৰ ইন সেন্টিগ্ৰেডখিনি মই 12ত দেখুৱালো আৰু ৰেইনফলটো মই মিলিলিটাৰত দেখুৱালো এনেকৈ আমি দুডাল স্কেল ইউজ কৰি পেলাই এক্সেলত আমি এই কামখিনি কৰিব পাৰিম এখিনি আমি কৈছো সময়টো প্ৰায় হৈছে নেকি হেল্ল' হয় স্যাৰ হেল্ল' অলমোস্ট এঘণ্টা হৈছে আৰু স্যাৰ কিন্তু আমি যেটো দেৰিকে অলপ আৰম্ভ কৰিছো গতিকে আৰু 5-10 মিনিট হয় এতিয়া আমি চাৰ্ট মিক্সকে দেখুৱালো আপুনি স্যাৰ এইটো কাপৰ পাৰ্টটো মই এইটো গুচি যাব স্যাৰ আচ্ছা হাইড ষ্টপ শেয়াৰিংৰ ওচৰত যেটো হাইড আছে এই হাইডটোত ক্লিক কৰিলে তেতিয়া এই এইটো গুচি যাব ষ্টপ শেয়াৰিংৰ কাষতে হাইড বুলি লিখা আছে হাইড এতিয়া ইয়াত ৰেইনফল আৰু টেম্পাৰেচাৰ মানে দুডাল স্কেল কেনেকৈ ইউজ কৰিব পাৰি সেই বস্তু দেখুৱাইছিলোঁ এতিয়া মই আৰু এটা দেখুৱাইছোঁ এতিয়া মই ইয়াৰ লগত আৰু এটা বস্তু দেখুৱাবৰ কাৰণে আছিলোঁ কৈছিলোঁ টাইমটো আচলতে এক্সেলটো এঘণ্টা নহয় আচলতে বহুত সময় এইটো এটা বেলেগ ৱৰ্কশ্বপেই লাগে মই সেইকাৰণে ফাৰ্ষ্ট গৈছোঁ মোটামুটি দেখুৱাবৰ কাৰণে এতিয়া মই লোনৰ ওপৰত এটা দেখুৱাব গৈছোঁ লোন এমাউণ্ট এটা মই লোন ল'লোঁ এইটো মই এইটো 1 লাখ ৰুপিজ এটা লোন লৈছোঁ মই ৰিটাৰ্ণ কৰিব লাগে 36 মান্থত আৰু ইণ্টাৰেষ্টটো 7.03 দেখুৱা আৰু এটা কাৰণ আছে ইয়াত এক্সেলত কি আছে এটা বৰ ধুনীয়া ফিচাৰ্ছ আছে আমি ইনপুট দিলে আউটপুট পাওঁ হয় নাই জেনেৰেলি আমি ইনপুট দিলে আউটপুট পাওঁ কিন্তু ইয়াত এটা বেকৱাৰ্ড কেলকুলেশ্যন আছে আউটপুট দিলে ইনপুট পাব পাৰোঁ ইয়াত এটা ধুনীয়া মানে আমি এক্সেলৰ এটা ফিচাৰ্ছ আছে যিটো আমি ৰিচাৰ্চৰ ওপৰত কেতিয়া ইউজ কৰোঁ যেনে আমাৰ আউটপুটটো জানো কিন্তু ইনপুটটো প্ৰব্লেম কৰি আছে এতিয়া মই কি কৰোঁ আউটপুটটো ফিক্স কৰি পেলাই ইনপুটটো মই চেঞ্জ কৰি দিব পাৰোঁ
এতিয়া এই বস্তু দেখুৱাবৰ কাৰণে মই ইয়াত এটা বস্তু দেখাইছোঁ মই এটা লোন লৈছোঁ লোনটো 36 মান্থত মই ৰিটাৰ্ণ কৰিম আৰু ইণ্টাৰেষ্ট ৰেটটো 7.02 ইণ্টাৰেষ্ট ৰেটটো একে থাকিব 36 মান্থ একে থাকিব লোন এমাউণ্টটো কম বেছি হ'ব পাৰে এতিয়া যদি মই ইয়াত EMI ইকুৱেল মান্থলি ইনষ্টলমেণ্টটো উলিয়াব যাওঁ এইটো আপোনালোকে উলিয়াই চাব পাৰে বেংকত যিটো আমাৰ নেশ্যনেলাইজ বেংকত এইটো কেলকুলেশ্যনে কৰে ইয়াত আমি কি কৰিম ইজুকেল টু PMT বুলি ইউজ কৰিম PMT আমি ইউজ কৰিলোঁ এতিয়া প্ৰথমতে আহিলে ৰেটটো 7 স্যাৰ স্ক্ৰীনখন অহা নাই মানে ষ্টাক হৈ আছে আগৰ স্ক্ৰীনখনতে যদি কথাখিনি শুনি আছো নেটৱৰ্ক প্ৰব্লেম চাগে হয় বাইদেউ অশন্য হেল্ল' হয় স্যাৰ সময়টো হৈ গৈছে যেতিয়া নেটৱৰ্কৰ প্ৰব্লেম সামৰি দিয়া মৃদুল দত্তক কোৱা সামৰণি এটা ক'বলৈ মৃদুল হয় দত্তই সামৰণি এইটো কৈ দিব হয় স্যাৰ স্যাৰ হেৰি ছাৰে বৰদলৈ ছাৰে জাষ্ট লোনৰ কিবা এটা কথা কৈ আছিলে আকৌ যদি মানে কি তেওঁ যদি আকৌ বেক হৈ ক'বলৈ বিচাৰে ধৰিব পৰা নাই অকণমান হয় চাই স্যাৰ লওক অঁ স্যাৰ হয় চিয়ৰ সেই পইণ্টটোৰ পাছতো আমি বেছি সময় ৰখি থাকিলে আমি অঁ অঁ সামৰণি ঠিক আছে কৰিম হয় স্যাৰ মোৰ বৰদলৈ ছাৰৰ ফোন নম্বৰটো লগা নাই আপোনালোকে এনে কণ্টেক্ট কৰিব চেষ্টা কৰিছিলে নেকি তেখেতৰ কিবা অসুবিধা হ'বও পাৰে অচন্যা স্যাৰ তেনেহলে কি সাজেষ্ট কৰে আপুনি আমি মানে প্ৰিন্সিপাল ছাৰে কোৱাৰ দৰে আমি সামৰণি 1 মিনিট মান ৰৈ চোৱাচোন 1 মিনিট মানত যদি তেওঁ অনলাইনতো তেওঁ নাই নহয় জানো অনলাইনত নাই শ্যামলী বাইদেউ আছে নেকি শ্যামলী বাইদেউ নাই অনলাইনত হ'ব দিয়ক মই ভালকে
হয় হয় স্যাৰ গতিকৈ ছাৰৰ অনুপস্থিতিৰে বৰদলৈ ছাৰৰ অনুপস্থিতিত আমি আজিৰ কৰ্মশালাখন সামৰণি মাৰিবলৈ লৈছো তেওঁৰ শেষৰ অলপমান থাকি গ'ল তেওঁ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট তাৰ ওপৰত কৈ আছিলে কিন্তু উপায় নাই যিটো নেটৱৰ্ক ইছ্যু আছে গতিকে মই বৰদলৈ ছাৰলৈ জয়ন্ত বৰদলৈ ছাৰলৈ মোৰ ধন্যবাদ যাচিলো তেওঁ এটা ভাষ্ট টপিক এটা তাৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ খুব কম সময়ৰ ভিতৰত আমাৰ মাজত দাঙি ধৰিলে আৰু মই ধন্যবাদ জনাইছো মাননীয় অধ্যক্ষ মহোদয় যি এই 3 দিনীয়া কৰ্মশালাৰ প্ৰতিটো খণ্ডত আমাৰ লগত থাকি আমাক উৎসাহিত কৰিলে মই ধন্যবাদ জনাইছো IQAC-ৰ একাডেমিক ডেভেলপমেণ্ট চেলৰ কনভেনাৰ ডক্টৰ মৃদুল দত্ত ছাৰ আৰু ডক্টৰ অদিতি বৰুৱা বাইদেউ ইমান এখন সময় উপযোগী এখন ৰিলিভেণ্ট ৱৰ্কশ্বপ অনুষ্ঠিত কৰাৰ কাৰণে মই ধন্যবাদ জনাইছো পাহনা মহাবিদ্যালয় সমূহ অধ্যাপিকাসকললৈ আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আজিৰ খণ্ডৰ লগতে লাষ্ট দুটি খণ্ডত সমল ব্যক্তি মডাৰেটৰ তথা ৰেকৰ্ড কিপিঙত থকা পাহনা মহাবিদ্যালয়ৰ সমূহ অধ্যাপিকাসকললৈ আৰু মই মোৰ বিশেষ ধন্যবাদ থাকিল আজিৰ মোক বিভিন্ন ধৰণে সহযোগ কৰা ইকনমিক্স ডিপাৰ্টমেণ্টৰ অধ্যাপিকা ডক্টৰ মাইনুমণি শইকীয়া বাইদেউ গতিকৈ মই আনুষ্ঠানিকভাৱে এই 3 দিনীয়া কৰ্মশালাখন সামৰণি মৰাৰ আগতে একাডেমিক ডেভেলপমেণ্ট চেলৰ কনভেনাৰ ডক্টৰ মৃদুল দত্ত ছাৰক দুআষাৰ কৈ আনুষ্ঠানিকভাৱে এই কৰ্মশালাৰ সামৰণি মাৰিবলৈ অনুৰোধ জনালো ধন্যবাদ থেংক ইউ স্যাৰ ধন্যবাদ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় সন্মানীয় পাহন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জয়তে আপোনালোক সকলোলৈকে আমাৰ একাডেমিক ডেভেলপমেণ্ট চেলৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো কাৰণ পৰিৱৰ্তিত পৰিস্থিতি সাপেক্ষে যি প্ৰত্যাহ্বান আমাৰ সন্মুখলৈ আহিছে তাক আমি বিকল্প পদ্ধতি হিচাপে যি ব্যৱস্থা গ্ৰহণ কৰিছিলো এই ক্ষেত্ৰত মহাবিদ্যালয়ৰ সকলো ছাৰ বাইদেৱে যি ধৰণৰ সহযোগিতা আগবঢ়ালে ছাত্ৰসকলে কম বেছি পৰিমাণে হলেও আমাক সহযোগিতা আগবঢ়ালে আৰু বিশেষকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আৰু আমাৰ IQAC-ৰ কোঅৰ্ডিনেটৰ ৰফিক আহমেদ ছাৰে যি ধৰণৰ পৰামৰ্শ আমাক আগবঢ়াইছিল তেনেদৰে আমি আগুৱাই যাবলৈ চেষ্টা কৰিছিলো আৰু এই যে 4 দিনীয়া কৰ্মশালাত যিসকল সমল ব্যক্তি হিচাপে বিশেষকৈ মহাবিদ্যালয়ৰ ছাৰ বাইদেউ সকলেই আছিল গতিকে তেওঁলোকে সময় উপযোগী হিচাপে যিখিনি আমাক সহায় সহযোগিতা বা ছাত্ৰ ছাত্ৰীসকলৰ সময় উপযোগী যিখিনি কাম কাজ আছিল বিশেষকৈ জেনেৰিক ইলেক্টিভৰ ক্ষেত্ৰতেই হওক যিটো আমাৰ আটাইতকৈ প্ৰয়োজনীয় এই কাৰণেই প্ৰয়োজনীয় আছিল আমাৰ কৰ্মশালাটো কাৰণ আমি জানো যে আগতে আমাৰ ছাৰৰ অলপ নেটৱৰ্ক ইছ্যু হৈছে ডক্টৰ ছাৰৰ ভিডিঅ'টো অফ কৰি ল'লে সাউণ্ডটো ক্লিয়াৰ আহিব নেকি ভিডিঅ' স্যাৰ হয় স্যাৰ সাউণ্ডটো অহা নাই ক্ষেত্ৰত আমি ফাৰ্ষ্ট চেমৰ পৰা ফৰ্থ চেমলৈকে 4টা সাবজেক্ট আমি সলনি কৰি ল'ব পাৰো এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল অৱগত নহব পাৰে সন্মুখত ৰাখি পেলাই আমি 4 দিনীয়া এটা কৰ্মশালা অনুষ্ঠিত কৰিছিলো আৰু বিশেষকৈ আমাৰ এই 3 দিনীয়া যি কম্পিউটাৰ শিক্ষণ আমাৰ কৰ্মশালা আমি অনুষ্ঠিত বহুত আগতে কৰিব লাগিছিল কিন্তু আমি বিশেষ সময় সুবিধা কৰিব নোৱাৰি পেলাই আমি এতিয়া কৰিব লগা হ'ল আৰু ভৱিষ্যতে আমি আশা কৰিছো আমি এনে ধৰণৰ
যাতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উপযোগী আমি আৰু ষ্টেট লেভেল টিম এই তিনিটা কাৰ্যসূচীত সকলো মহাবিদ্যালয়ৰ ছাৰ বাইদেউ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি কামনা কৰি আজি আমাৰ এই অনুষ্ঠানটি সফল হোৱাৰ যিসকলৰ মানে বিশেষ অৰিহণা আছে তেওঁলোকক পুনৰবাৰ কৃতজ্ঞ ইমানতে সামৰণি ধন্যবাদ ধন্যবাদ স্যার ধন্যবাদ স্যার হয় বৰদলৈ স্যার সরি আপনার স্টাক হৈ যোৱাত আমি সামৰণি মাৰিবলগীয়া হল অনুষ্ঠানটো আপোনালৈ স্যার অশেষ ধন্যবাদ থাকিলে